নামৰূপৰ ফাৰ্টিলাইজাৰ প্ৰজেক্ট আপোনালোকে জানে যে এই প্ৰজেক্টটোত 10,600 কোটি টকা ব্যয় হ'ব আৰু এই প্ৰজেক্টটো 40% অসম চৰকাৰে ইকুইটি আগবঢ়াব বাকি বৰ্তমানৰ যি BVCL ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেচন লিমিটেড তেওঁলোকৰ অংশ 11% থাকিব হিন্দুস্তান উৰ্বাৰক আৰু ৰসায়ন লিমিটেড তেওঁলোকৰ 13% থাকিব নেশনাল ফাৰ্টিলাইজাৰ লিমিটেডৰ 18% থাকিব আৰু অইল ইণ্ডিয়া লিমিটেডৰ 18% থাকিব অৰ্থাৎ গুটেই কেটা যদি অংশীদাৰী আমি যদি সন্মিলিত কৰো তেতিয়ালে আটাইতকৈ সৰ্ববৃহৎ অংশীদাৰিত্ব অসম চৰকাৰৰ হ'ব 40% আৰু দ্বিতীয় অংশীদাৰিত্ব হ'ব অইল ইণ্ডিয়া লিমিটেড আৰু NFL নেশনাল ফাৰ্টিলাইজাৰ লিমিটেড 18 আৰু হিন্দুস্তান উৰ্বাৰক ৰসায়ন লিমিটেড ভাৰত চৰকাৰৰ এটা সংস্থা PSU তেওঁলোকৰ 13% আৰু বৰ্তমান BVCL ৰ 11% অংশীদাৰিত্ব থাকিব আমি নতুন কোম্পানীটো কেনেকে হ'ব পাৰে তাৰ বিষয়ে ভাৰত চৰকাৰৰ লগত সঘনাই কথা পাতি আছো অসম চৰকাৰৰ লগত আলোচনা কৰি নতুন যেটো প্ৰকল্প হ'ব ভাৰত চৰকাৰে সেই কোম্পানীটোৰ নাম আসাম ফাৰ্টিলাইজাৰ এণ্ড কেমিক্যাল কোম্পানী লিমিটেড নামে নামাকৰণ কৰিবলৈ সিদ্ধান্ত লৈছে তাৰমানে যেটো নতুন কোম্পানী হ'ব এই নতুন কোম্পানীটোৰ নাম হ'ব আসাম ফাৰ্টিলাইজাৰ এণ্ড কেমিক্যাল কোম্পানী লিমিটেড এতিয়া মানুহৰ মনত প্ৰশ্ন হ'ব যে আগৰ BVCL টো কি হ'ব BVCL সমান্তৰালভাৱে চলি থাকিব অৰ্থাৎ পুৰণা যেটো ব্ৰহ্মপুত্ৰ ভেলী সাৰ কাৰখানা বৰ্তমান চলি আছে ভাৰত চৰকাৰে সেইটোকো বন্ধ নকৰাৰ সিদ্ধান্ত লৈছে অৰ্থাৎ নামৰূপত এতিয়া এটাৰ পৰিৱৰ্তে দুটা সাৰ কাৰখানা হ'ব BVCL টো চলি থাকিব আৰু আসাম ফাৰ্টিলাইজাৰ এণ্ড কেমিক্যাল যেটো কোম্পানী এইটো চলি থাকিব যেতিয়া নতুন কোম্পানীটো নিৰ্মাণ সম্পূৰ্ণ হ'ব তেতিয়া ভাৰত চৰকাৰে সেই সময়ত সিদ্ধান্ত ল'ব যে দুইটা কোম্পানী মাৰ্জ হ'ব লাগে বা নালাগে অন্তত 5-6 বছৰ BVCL সমান্তৰালভাৱে চলি থাকিব নতুন কোম্পানীটো BVCL ৰ অংশীদাৰিত্ব থাকিব 11% আৰু তেওঁলোকৰ নিজৰ ফাৰ্টিলাইজাৰ এতিয়া যে প্ৰডিউস কৰি আছে 3 লাখ মেট্ৰিক টন হেতু চলি থাকিব নতুন কোম্পানীটোৱে ফাৰ্টিলাইজাৰ কৰিব 12.7 লাখ তাৰমানে যদি দুইটা লগাই দিও ই 15.7 লাখলৈকে ই আগবাঢ়ি যাব দেশৰ ভিতৰতে one of the largest fertilizer company ই হ'বগৈ এই কোম্পানীটোৰ JV এগ্ৰিমেন্ট নতুন কোম্পানী ফৰ্ম কৰা এই গুটেই কামবিলাক বহুত দ্ৰুত গতিত আগবাঢ়ি গৈছে আৰু মই ভাবো যে নতুন কোম্পানীটোৰ কামকাজৰ টেন্ডাৰ আদিও সেপ্টেম্বৰত প্ৰকাশ হ'ব আৰু ডিসেম্বৰৰ ভিতৰত এই নতুন সাৰ কাৰখানাটোৰ আমি কাম আৰম্ভ কৰিব পাৰিম সমান্তৰালভাৱে BVCL যাতে আৰ্থিক সংকটত নপৰে সময়ে সময়ে ভাৰত চৰকাৰে তাতু পুঁজিৰ যোগান ধৰি থাকিব যাতে পুৰণা কোম্পানীটো বন্ধ হৈ নাযায় নতুন কোম্পানীটো নিৰ্মাণ হয় আৰু 5-6 বছৰ পিছত সিদ্ধান্ত লোৱা হ'ব যে পুৰণা নতুন দুইটা একে হৈ যাব নে দুইটাই সমান্তৰালভাৱে আৰু কিছুদিন চলি থাকিব তাৰমানে অসমৰ কাৰণে দুটা ভাল খবৰ BVCL চলি থাকিব আসাম ফাৰ্টিলাইজাৰ এণ্ড কেমিক্যাল যেটো নতুন কোম্পানী হেতু চলি থাকিব বৰ্তমান পৰৱৰ্তী সময়ত তাৰ সিদ্ধান্ত হ'ব নতুন কোম্পানীটোত BVCL ৰ 11% অংশীদাৰিত্ব থাকিব অসম চৰকাৰৰ 40% অংশীদাৰিত্ব থাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ